হয় সকলো এটা ব্যস্ত নতুন বছৰক আদৰণি জনোৱাৰ নিমিত্তে সকলোৱে নিজৰ মতে ব্যস্ত হৈ পৰিছে এতিয়া আৰু বিশেষভাৱে দেখা গৈছে ধেমাজিৰ এখন চৰকাৰী বিদ্যালয় নলনীপাম প্ৰাথমিক বিদ্যালয়ে সম্প্ৰীতিৰ মেলাৰ জৰিয়তে যি বিদ্যালয়খনত 500 ছাত্ৰ ছাত্ৰী আৰু 12 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে আৰু শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকলো মিলি দেখা গৈছে সম্প্ৰীতিৰ মেলাৰ এই দৃশ্য সকলোৱে জাতীয় সাজপাৰ আৰু জনজাতীয় সাজপাৰ পৰিধান কৰি একেলগে এনেধৰণে বিদ্যালয়ৰ প্ৰাংগণত দেখা গৈছে তেখেতলোকৰ সম্প্ৰীতি মেলা একেলগে সম্প্ৰীতি মেলাত সকলোৱে আনন্দ উপভোগ কৰিছে মই এগৰাকী শিক্ষয়িত্ৰী যাব বিচাৰিম হয় এই সামগ্ৰিকভাৱে আপোনালোকৰ বিদ্যালয়ৰ যি নেতৃত্ব আপুনি গ্ৰহণ কৰি আছে ইয়াতে আপোনালোকৰ উদ্দেশ্য লক্ষ্যটো নমস্কাৰ আপোনালোক প্ৰাগনিজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আমাৰ নলনীপাম প্ৰাথমিক বিদ্যালয়ে আমাৰ আজি যি বাৰেৰহণীয়া কলা সংস্কৃতিৰ মানে আমাৰ জাতীয় সাজপাৰ পৰিধানৰ যি পৰিৱেশত আমি কৰিছোঁ এয়া এটাই উদ্দেশ্য যাতে আমি নিজৰ সংস্কৃতি সকলোৱে যদিও ভাল পাওঁ আমি কেতিয়াবা ক'ৰবাত দেখাবলৈ সুবিধা নাপাওঁ আজি এই চেগতে আমাৰ মৰমৰ কণপানী ছাত্ৰ ছাত্ৰীসকলে এই যাতে সুবিধা সৰুৰে পৰা তেওঁলোকৰ জাতীয় বোধটো আহক আমাৰ আচলতে সেয়াই লক্ষ্য উদ্দেশ্য আৰু আমি সকলোৱে মানে এটা সেইটো লক্ষ্য উদ্দেশ্য ৰাখিছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে আমি এটা ধুনীয়া সুবিধা কৰি দিবলৈ বিচাৰিছোঁ আমি কিমানখিনি সফল হওঁ নাজানো কিন্তু আমাৰ উদ্দেশ্য সেয়াই আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা আপুনি যদি জানিব বিচাৰে আমাৰ 14 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে আৰু আমাৰ ত্ৰিবেণী চেৰিং দাসৰ নেতৃত্বত আমাৰ বিদ্যালয়খন মানে খুব এটা সুন্দৰ পৰিৱেশত আমি শিক্ষা আগবঢ়াই দিব মানে শিক্ষা দিব পাৰিছোঁ বুলি আমি আশা কৰিছোঁ আৰু অভিভাৱিকাসকলেও বহুত 500 ছাত্ৰ ছাত্ৰীৰ অভিভাৱিকাসকলে বা অভিভাৱকসকলে যিদৰে সহায় সহযোগিতা আমাক আগবঢ়াইছে আমি সঁচাকৈ বহুত আনন্দিত আৰু মানে তেখেতলোকৰ ওচৰত কৃতজ্ঞ আৰু এই পৰিৱেশ প্ৰত্যেকখন বিদ্যালয়লৈ ঘূৰি আহক পুনৰ এবাৰ আমি তাকে কামনা কৰি পেলাই মোৰ ক'বলগীয়াখিনি মানে আপোনাৰ ব্যক্তিগত ফালৰ পৰা আপুনি কিবা ক'ব নেকি ব্যক্তিগত ফালৰ পৰা এয়াই ক'ম যে সাংস্কৃতিক ভাল পাওঁ গীতক ভাল পাওঁ মানুহ মই আৰু সকলোলৈকে অসমবাসী আমাৰ নলনীপাম প্ৰাথমিক বিদ্যালয় হয় আৰু মোৰ ফালৰ পৰা আন্তৰিক নৱবৰ্ষৰ শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ নতুন বৰ্ষটো হাঁহি সুখ আৰু চিৰস্মৰণীয় হৈ পৰক তাকে কৈছোঁ ধন্যবাদ নিশ্চিতভাৱে আমি পুনৰবাৰ দৃশ্যবলৈ যাব বিচাৰিম আৰু যিহেতু ইয়াত তেখেতলোকৰ ইয়াতে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকলোৱে আছে তেখেতলোকৰ আমি ইয়াৰ দৃশ্যাংক দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ এয়া হৈছে নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এইদৰে সকলোৱে সম্প্ৰীতি যি মেলা সম্প্ৰীতি মেলাৰ এয়া উপভোগ কৰি আছে ৰাইজে অভিভাৱক ৰাইজে হয় সম্প্ৰীতি মেলাত কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এনেকুৱা ফূৰ্তি লাগিছে মুঠতে আৰু আপোনালোকৰ ওচৰত আহিছোঁ যিটো আপুনি এগৰাকী শিক্ষয়িত্ৰী খুব সুন্দৰ এটা এগৰাকী সাজপাৰ আপুনি পৰিধান কৰি আছে কি ক'ব আচলতে আৰু আগতীয়াকৈ আপোনালোকক নৱবৰ্ষৰ শুভকামনা যাচিলোঁ খুব ভাল লাগিছে আজিৰ দিনটো আমি সকলো কণমানিৰ সৈতে মিলি সকলোৱে আজি আনন্দ উপভোগ কৰিছোঁ আপোনালোকৰ অভিভাৱক নেকি বাৰু কেনেকুৱা লাগিছে একদম বহুত ভাল লাগিছে 2 বছৰ মূৰত পাতিছে যেন আমাৰ যেন মানে ক'ব ভাষা প্ৰকাশ কৰিব পৰা নাই মানে ইমানেই ভাল লাগে আৰু যিহেতু আমাৰ সৈতে প্ৰধান শিক্ষয়িত্ৰী আছে হয় আপুনি প্ৰধান শিক্ষয়িত্ৰী গোটেই কথাটো আপুনি নেতৃত্ব বহন কৰি আছে চব চমুকৈ কি ক'ব এয়া হ'ল সম্প্ৰীতি মেলা নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ এয়া প্ৰাংগণ 1884 চনতে আমাৰ বিদ্যালয় প্ৰতিষ্ঠা হৈছিলে আৰু তেতিয়াৰ পৰা আমি বিদ্যালয়খনে সফলতাৰে আগুৱাই গৈ আছোঁ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে আমি আশাবাদী ছাত্ৰ ছাত্ৰীসকল অতি আনন্দিত হৈছে আৰু লগতে অভিভাৱিকাসকল শিক্ষাগুৰুসকল এই মেলাৰ জৰিয়তে যাতে আমি একতাৰ দোলেৰে কেনেকৈ বান্ধ খাই থাকিব পাৰোঁ সেই শিক্ষা আমি ছাত্ৰ ছাত্ৰীসকলক দিব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ যিহেতু মই সামগ্ৰিক দৃশ্য দেখাবলৈ চেষ্টা কৰিম আৰু পুনৰবাৰ এয়া সকলোৱে একেলগে সম্প্ৰীতি মেলা দৃশ্য নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ এইসকল ছাত্ৰ ছাত্ৰী এইদৰে আনন্দ উপভোগ তেখেতলোকে সম্প্ৰীতি মেলা অনুষ্ঠিত কৰিছে এয়া হৈছে নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য সামগ্ৰিক দৃশ্য মই দেখুৱাই আছোঁ সকলোৱে একেলগে সকলোৱে যে অসমীয়া সম্প্ৰীতি বিহু গীতৰ জৰিয়তে এইদৰে সকলোৱে এই দৃশ্য কিন্তু অভূতপূৰ্ব এটা চৰকাৰী বিদ্যালয়ৰ যি তেখেতলোকৰ পদক্ষেপ
এই পদক্ষেপক কিন্তু শলাগ ল'ব লাগিব যিহেতু মই পুনৰবাৰ কৈছোঁ যি সময়ত চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকলৰ মোহ ভংগ হৈছে বা আকৃষ্ট নোহোৱা হৈ পৰিছে সেই সময়ত ধেমাজিৰ এখন চৰকাৰী বিদ্যালয়ে এইদৰে সম্প্ৰীতি মেলাৰ জৰিয়তে যি নিদৰ্শন দাঙি ধৰিছে এয়া নিশ্চিতভাৱে উল্লেখনীয়।